অসমে লাভ কৰিব গৈ আছে আন এক বিশাল সম্পদ। মাজত মাত্ৰ প্ৰায় এক সপ্তাহ সময়। দুগৰাকী বৰেণ্য অসমীয়াৰ নামেৰে জিলিকিব বিশাল প্ৰেক্ষাগৃহ। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ হ'ব পূব ভাৰতৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ। অসম আৰু অসমীয়াৰ বাবে আন এক গৌৰৱৰ খবৰ। পূব ভাৰতৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহটো সাজু হৈছে গুৱাহাটী মহানগৰীৰ খানাপাৰাত। জাতীয় জীৱনৰ দুগৰাকী পুৰুধা ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত নামকৰণ কৰা হৈছে এই সুবিশাল প্ৰেক্ষাগৃহটো। অত্যাধুনিক সকলো ব্যৱস্থাৰে সুসজ্জিত এই প্ৰেক্ষাগৃহত সংগীতৰ কনচাৰ্টৰ পৰা নাট্য উৎসৱলৈ, শৈক্ষিক আলোচনা চক্ৰৰ পৰা সাংস্কৃতিক অধিৱেশনলৈকে বহুতো অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা যাব। পূব ভাৰতৰ আটাইতকৈ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ হ'ব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটো। আৰু এই প্ৰেক্ষাগৃহত ৫,০০০ আসনৰ সুব্যৱস্থাৰ লগতে থাকিব অন্যান্য বহু সুবিধা। আধুনিক জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটোত গৌৰৱময় প্ৰতীক হিচাপে পৰিগণিত হোৱাৰ আশা কৰা হৈছে। ৫,০০০ আসন বিশিষ্ট প্ৰেক্ষাগৃহটোৰ চৌহদত মাল্টিলেভেল কাৰ পাৰ্কিঙৰো ব্যৱস্থা কৰা হৈছে, য'ত দুচকীয়া চাৰিচকীয়া বাহনৰ উপৰিও বিশাল বিশাল বাছ পাৰ্কিঙৰো ব্যৱস্থা কৰা থাকিব। তদুপৰি সম্পূৰ্ণ চিচিটিভিৰ নিৰীক্ষণ থকা এই প্ৰেক্ষাগৃহটোত থাকিব ৩খনকৈ প্ৰৱেশ দুৱাৰ। অহা ২৯ ডিচেম্বৰত এই বিশাল প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। ইতিমধ্যে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাকে লৈ এতিয়া প্ৰেক্ষাগৃহটোত তীব্ৰ গতিৰে চলিছে প্ৰস্তুতি। গুৱাহাটীত আমি নিৰ্মাণ কৰা জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প, যি পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ, এই প্ৰেক্ষাগৃহটোৰ তেখেত শুভ উদ্বোধন কৰিব। উত্তৰ পূব ভাৰতৰ এই বিশাল প্ৰেক্ষাগৃহটোত কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৮১.৩০ কোটি টকাৰ আৰ্থিক সাহায্যৰে স্পেচিয়েল এছিষ্টেন্স টু ষ্টেটছ ফৰ কেপিটেল ইনভেষ্টমেণ্ট চমুকৈ SASCI আঁচনিৰ অধীনত প্ৰেক্ষাগৃহটো গঢ়ি তোলা হৈছে। ইতিমধ্যে নিৰ্মীয়মান অৱস্থাত থকা এই বিশাল প্ৰেক্ষাগৃহটো পৰিদৰ্শন কৰিছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়োৰ সৈতে বিৰুৎপল খেঞ্চুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।